আজি আমি পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে পলাশবাৰী ৰাস মহোৎসৱৰ আগন্তুক ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰু কাৰ্যপন্থা সম্পৰ্কে আপোনালোকক অৱগত কৰাৰ বাবে আজি আমি এখন সংবাদ মেলৰ আয়োজন কৰিছোঁ আৰু এই সংবাদ মেলত আপোনালোক আটাইকে আমি স্বাগতম জনাইছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰেও আমি এই সংবাদ মেলখনৰ আয়োজন কৰিছোঁ এইটো কাৰণতে যে আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোক সাংবাদিক বন্ধুসকলৰ যি ভূমিকা প্ৰশংসনীয় আৰু আপোনালোকৰ জৰিয়তে পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ হৈ থাকে। তাৰ বাবে আজি সংবাদ মেলখন আমি আয়োজন কৰিছোঁ আৰু এই সংবাদ মেলখন আয়োজন কৰি আমি আপোনালোকক অৱগত কৰিব পাৰিছোঁ যে আগন্তুক ৰাস মহোৎসৱত আমি কি কাৰ্যসূচী লৈছোঁ এই বিষয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে আমি এই প্ৰচাৰটো কৰিব বিচাৰিছোঁ। ইয়াত আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে বিচাৰিছোঁ। পলাশবাৰী ৰাস মহোৎসৱৰ তৰফৰ পৰা আমাৰ সমূহ সাংবাদিক বন্ধুসকলক মই প্ৰথমে স্বাগতম জনাইছোঁ। পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে বিগত বৰ্ষবিলাকত গ্ৰহণ কৰা ভূমিকা লৈ আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু এইবাৰো আপোনালোকৰ তৰফৰ পৰা আমি আগৰ দৰে সক্ৰিয় সহায় সহযোগিতা পাম বুলি মই আশা ৰাখিছোঁ। আমাৰ অহা 5 নৱেম্বৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাত 10 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভণি ঘটিব আৰু দুপৰীয়া 11 বজাৰ পৰা আমাৰ যি পূজা অৰ্চনা সেই 11 বজাৰ পৰা আৰম্ভ হ'ব। আৰু এইবাৰ যিহেতু আমাৰ পলাশবাৰী ৰাস মহোৎসৱ অসমৰ মহামহিম ৰাজ্যপাল সন্মানীয় শ্ৰীযুত লক্ষণ প্ৰসাদ আচাৰ্যদেৱে উদ্বোধন কৰিব, সেইকাৰণে আমি কিছু আগতীয়াকৈ আমি চেমৰাই হুদুমপুৰ কালী মন্দিৰৰ পৰা আমি এটি ভাগৱত শোভাযাত্ৰাটো আগতীয়াকৈ অনুষ্ঠিত হ'ব হৈ আমাৰ ইয়াতে বজাৰত থকা শংকৰ মন্দিৰত আমি সকলোৱে সমবেত হ'ম। তাৰ পৰা 6 বজাত ৰাজ্যপাল মহোদয় ইয়াত আহি উপস্থিত হ'ব। 6 বজাত তাৰ পৰা আকৌ এটি শোভাযাত্ৰাৰে আমাৰ ৰাস মহোৎসৱৰ দ্বাৰ উদ্ঘাটন কৰা হ'ব আৰু ইয়াতে আমাৰ যি স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নিউজ লাইভৰ মুখ্য পৰিচালন সঞ্চালক সৈয়দ জাৰিৰ হুছেইন দে, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, আমাৰ পলাশবাৰীৰ বিধায়ক সন্মানীয় শ্ৰীযুত হেমাংগ ঠাকুৰীয়া দেৱো উপস্থিত থাকিব, সমজিলা আয়ুক্ত শ্ৰীযুতা ৰশ্মি বৰুৱা গগৈ উপস্থিত থাকিব, জানকিশোৰ গগৈ সমজিলা আৰক্ষী অধীক্ষক, পূৰ্ণিমা দেৱী বৰ্মন জৈৱ বিজ্ঞানী আৰু গ্ৰীণ অস্কাৰ বঁটা প্ৰাপক তেখেতেও আমাৰ ইয়াতে উপস্থিত থাকিম বুলি আমাক কথা দিছে। আৰু আমাৰ ইয়াতে আপোনালোক সকলোৱে জনা আমাৰ মৃৎশিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ মৃৎশিল্পী ৰামেশ্বৰ দাসদেৱক আমি সেইদিনা শিল্পী সম্বৰ্ধনা জনাম আৰু এজন আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ অগ্ৰজ নাট্যকৰ্মী অকালতে আমি হেৰুওৱা মনোজ কুমাৰ দাস, তেখেত শিক্ষক আছিলে, তেখেতক আমি মৰণোত্তৰভাৱে তেখেতক আমি ইয়াত শিল্পী সম্বৰ্ধনা জনোৱা হ'ব প্ৰথম দিনাই। তাৰ পিছতে দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে সাংবাদিক সন্মিলন। আপোনালোকে নিশ্চয় সুধিব যে আমাৰ সাংবাদিক সন্মিলন এবাৰো হোৱা নাই, এই সাংবাদিক সন্মিলনটো আমি কিয় পাতিলোঁ, এই প্ৰশ্ন নিশ্চয় আপোনালোকৰ মনত উদয় হ'ব। মই এই ক্ষেত্ৰত কওঁ যে সেইদিনা আমাৰ যিসকল সাংবাদিক বন্ধু আছে, যিসকলে আমাৰ ৰাসত প্ৰচাৰৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত তেখেতসকলে যি আমাক অৱদান আগবঢ়াই আছে, গতিকে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আমি এই সাংবাদিক সন্মিলনৰ মঞ্চত আয়োজন কৰিছোঁ যে তেখেতসকলে সেইদিনা আমাৰ লগত এক অন্তৰংগ আলাপ কৰিব পাৰিব বিভিন্ন বিষয়ত, বা তেখেতসকলে যদি কিবা কাৰ্যসূচী পৰিৱেশন কৰিব বিচাৰে বা তেখেতসকলৰ কোনোবা ঘৰৰ মানুহেও যদি কিবা কাৰ্যসূচী যদি প্ৰকাশ কৰিব, যদি মানে পৰিৱেশন যদি কৰিব বিচাৰে, তেওঁলোকে সেইটো সেইদিনা কৰিব পাৰিব। আৰু তেখেতসকলক আমাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে আমি গোটেই সাংবাদিক বন্ধুসকলক সেইদিনা আমি এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু সেইদিনা আপোনালোকৰ
উপস্থিতি আমি আন্তৰিকতাৰে দ্বিতীয় দিনা আমি সকলোৱে আমি কামনা কৰিছোঁ আৰু সেইদিনা দিনটো নিশাটো আপোনালোকৰ নামতে আমাৰ উৎসৰ্গিত থাকিব আৰু আপোনালোকে তাত সক্ৰিয় সহায় সহযোগিতা আগবঢ়াই আমাক বাধিত কৰিব বুলি আমি আশা কৰিছোঁ। তাৰপিছত গতানুগতিকভাৱে আমাৰ সাংস্কৃতিক মঞ্চ থাকিব আৰু তাত উদ্বোধকসকলৰ নাম নিশ্চয় আপোনালোকে পাইছে, উপস্থিত থাকিব লগা বিশিষ্ট ব্যক্তিসকলৰ নাম পাইছে। আৰু এইবাৰ যিহেতু জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু, তেখেতৰ যিহেতু মৃত্যু ঘটিল, গতিকে বিশেষভাৱে তেখেতৰ কাৰণে আমি এটা শংকৰ মন্দিৰৰ ওচৰত আমাৰ ৰাসথলীৰ মাজতে এটি ডাঙৰ এটি প্ৰতিমূৰ্তি প্ৰায় 17 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তি আমি স্থাপন কৰিম আৰু তাত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব, সকলো ৰাইজৰ বাবে মুকলি থাকিব। আৰু এইটো হ'ব আমাৰ তেখেতৰ প্ৰতি পলাশবাৰী ৰাস মহোৎসৱৰ যি কৃতজ্ঞতা, আমাৰ দক্ষিণপুৰীয়া ৰাইজৰ যি কৃতজ্ঞতা, সেই কৃতজ্ঞতা প্ৰকাশৰ এক মানে নম্ৰ প্ৰয়াস বুলি আপোনালোকে ক'ব পাৰে। তাৰপিছত আৰু এটা আমাৰ থাকিব একেবাৰে শেষৰ স্থলটোত এখন মঞ্চ থাকিব, 12x12 আছিল ন, 12x12 এখন মঞ্চ থাকিব। সেই মঞ্চখন আপোনাৰ এখন বিহুৰ মঞ্চৰ দৰেই হ'ব আৰু তাতে জুবিন গাৰ্গে আমাৰ পলাশবাৰীৰে আমাৰ ৰাস মহোৎসৱৰ এজন সদস্য পিংকু কলিতা, তেখেতে এইটো সাজি উলিয়াব যে তাতে জুবিন গাৰ্গে আপোনাৰ লাইভ এটা প্ৰগ্ৰেম কৰি থাকিব, তেওঁ গীটাৰ বজাই প্ৰগ্ৰেম কৰি থাকিব আৰু লিপচিংটো থাকিব, মানে সম্পূৰ্ণ বিহুৰ যেনেকুৱা এটা হেৰি, এইটো তেখেতে এটা ট্ৰিবিউট হিচাপে, শ্ৰদ্ধাঞ্জলি হিচাপে সেই ষ্টলটো তেওঁ নিৰ্মাণ কৰি ওলাব পিংকু কলিতাই। তাৰপিছত আমাৰ যিটো মুখ্য মণ্ডপ এইবাৰ হ'ব, আমাৰ পলাশবাৰীৰে ল'ৰা, নামটো কি আছিল, মই আপোনালোকে নিশ্চয় মই নামটো এতিয়া একদম ল'ৰা, তেখেতসকলে লগ লাগি এইবাৰ আমাৰ মুখ্য মণ্ডপটো তৈয়াৰ কৰিছে। আৰু যিমান পাৰোঁ আমি আমাৰ অসমৰ থলুৱা শিল্পীসকলৰ দ্বাৰাই বা আমাৰ দক্ষিণ কামৰূপৰ যিখিনি শিল্পী আছে সেইসকলৰ দ্বাৰাই আমি আমাৰ ৰাস মহোৎসৱখন আমি চলাবলৈ এইবাৰ চেষ্টা চলাইছোঁ। কিছু সংখ্যকটো বাহিৰৰ পৰা আনিবই লাগিব, কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমি বাহিৰৰ পৰা যিসকল আমাৰ ইয়াতে কলা কুশলী বা যিবিলাক মানুহ আহে সেইসকলৰ কামৰ দ্বাৰা উৎসাহিত হৈ আমি এক নতুন প্ৰজন্ম সৃষ্টি কৰিবলৈ আমি সক্ষম হৈছোঁ পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে, যে আমাৰ যিখিনি থলুৱা ল'ৰা আছে, শিল্পী প্ৰতিভা আছে, তেওঁলোকে উৎসাহিত হৈ পলাশবাৰী ৰাস মহোৎসৱত সকলো কাম কাজ তেওঁলোকে নিজাববীয়াকৈ কৰিবলৈ মানে অনুপ্ৰাণিত হৈছে। এইটো এটা শুভ লক্ষণ। আৰু ইয়াৰ দ্বাৰা আমাৰ ধৰক আমি ৰাস মহোৎসৱত যিহেতু আমাৰ বহুত টকা পইচাৰ কথা আহে, যে আমাৰ নিজৰ যি পুঁজিৰ বহিৰ্গমনটো ইয়াৰ পৰা কিছু পৰিমাণে হ'লেও আমি মানে লাভান্বিত হৈছোঁ, যে আমাৰ পলাশবাৰীৰ পইচা পলাশবাৰীতেই আছে। আৰু এই ক্ষেত্ৰত আমি এখন আৰু শেষৰ দিনা অনুষ্ঠানত আমাৰ 18 তাৰিখে আমাৰ জুবিন গাৰ্গদেৱৰ জন্মদিন আছে, কিন্তু আমি প্ৰথম দিনাই আমাৰ যিহেতু 5 তাৰিখে ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী হ'ব, সেইদিনা আমাৰ 500 শিল্পীয়ে লগ লাগি আমাৰ ইয়াতে মানুহে মানুহৰ বাবে গানটো আমি প্ৰথমেই সভা আৰম্ভ হোৱাৰ আগতে আমি ইয়াতে পৰিৱেশন কৰিম। তাৰপিছতে আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব, তাত মায়াবিনী গীতটো গোৱা হ'ব। কিন্তু 18 নৱেম্বৰৰ দিনা যিহেতু জুবিন গাৰ্গৰ জন্মদিন, সেইদিনা কিন্তু আমি মায়াবিনী গীতটো আমি ৰাস মহোৎসৱ সমিতি আমি নবজাওঁ, যিহেতু জন্মদিন। আৰু তেওঁ সেইদিনা তেখেতৰ বিভিন্ন গীত মাত পৰিৱেশন হ'ব আৰু তেখেতৰ কাৰণে উৎসৰ্গীকৃত থাকিব সেইদিনা আমাৰ সাংস্কৃতিক অনুষ্ঠান। আৰু শেষৰ দিনা আমাৰ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আহিব, তেখেতে সামৰণি উৎসৱত উপস্থিত থাকিম বুলি আমাক কথা দিছে। আৰু ইয়াৰ পিছত আপোনালোকে যদি কিবা আমাৰ ক'লোৱে যে মানে হলদুমপুৰৰ কালী মন্দিৰ, শ্যামাৰাই মন্দিৰ, লাহেশ্বৰীৰ পৰা আৰম্ভ হৈ আপোনাৰ ইয়াতে শংকৰ মন্দিৰত আমি শেষ কৰিম। এইবাৰ আমাৰ ৰাস মহোৎসৱৰ বাজেট যিহেতু আমাৰ নহয় লটাৰী হ'ব, একচুৱেলি লটাৰী আমি এটা ৰাসৰ লগত লটাৰীখন ৰিলেটেড নহয়, এইটো মন্দিৰৰ নামতে ৰিলেটেড। আমি লটাৰীৰ পইচা এটকাও আমি ৰাসত আমি খৰচ নকৰোঁ। আৰু আমাৰ যি প্ৰণামীৰ পইচা উঠে প্ৰায় 2 লাখ 2.5 লাখ টকা উঠে, কিন্তু সেই টকাও আমি ৰাসৰ মানে ৰাস উৎসৱত আমি কেতিয়াও আজিলৈ খৰচ কৰা নাই, সেইটো মন্দিৰৰ নামত যায়। আৰু মন্দিৰৰ যিহেতু কাম এতিয়ালৈ আমি বন্ধ কৰা নাই, কাম চলিয়ে আছে, প্ৰায় 2 কোটি টকাৰ বাজেট
গতিকে আজিলৈ আমি কাম বন্ধ কৰা নাই, গতিকে কাম চলি আছে। গতিকে যেহেতু লটাৰী নহয়, উপহাৰ কুপন আমাৰ শুভাকাংক্ষী আৰু আমাৰ সদস্যসকলৰ মাজত সীমাবদ্ধ থাকিব, সকলো ৰাইজৰ বাবে অপেন নহয়। যিসকল শুভাকাংক্ষী, আমাৰ বাজেট প্ৰায় 70 লাখ টকা, হয়তো এইটো কমিবও পাৰে, আৰু কিছু ক্ষেত্ৰত আমি এইবাৰ বাজেটৰ কাৰণে আমি কমাবলৈ যথেষ্ট চেষ্টা কৰিছোঁ, যাতে কম হয় বাজেট, তাৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। সেইটো ধৰক মন্দিৰ নিৰ্মাণ কাৰ্য কৰিবলৈ হ'লে কেতিয়ালৈ শেষ হ'ব, মানে মন্দিৰৰ নিৰ্মাণৰ লগত এটা কথা বহুতভাৱে জড়িত, সেইটো হ'ল টকা পইচাৰ কথা আছে। কিন্তু এতিয়ালৈ আমি ৰাইজৰ যি মানে বহুত সক্ৰিয় সহায় সহযোগিতা পাইছোঁ, বহুত মানুহে নিজাববীয়াকৈ আহি আমাক ইয়াতে দান দিছে। এই গুৱাহাটীৰ মানুহে ছাদ এখন দিছে, ধৰক কোনোবাই আহি যিখন দৰ্জা লাগে দৰ্জাখন দিছে, কিছুমানে ভিতৰৰ খুঁটাবিলাক দিছে। গতিকে এনেকুৱা সক্ৰিয় সহায় সহযোগিতা যদি আমি পাই থাকোঁ, আৰু এইবাৰ যদি আমাৰ যিখন উপহাৰ কুপন আছে এইখন যদি আমাৰ সফল হয়, তেতিয়াহ'লে অহা বছৰ নিশ্চয় আমি কমপ্লিট হোৱাৰ হ'ব বুলি ৰাসত মীনা বজাৰ থাকিব, আৰু সেইটো এটা মীনা বজাৰ থাকিব, মানে সেইটো এটা ৰাস মহোৎসৱ বিলাকত গোটেই আনন্দ মেলাটো এইটো এটা ধৰক মানে আমাৰ অৰ্থনৈতিকভাৱে আমি যি কামখিনি চলাওঁ তাৰ এটা ভাল উৎস, সেইটো ছাপোৰ্ট এটা পাওঁ আমি তাৰ পৰা। আমাৰ ষ্টল 42টা থাকিব। বৈদ্যুতিক আপোনাৰ 4-5টামান থাকিব এইবাৰ। তাৰমানে আমাৰ একচুৱেলি বৈদ্যুতিক শিল্পীৰ বহুত প্ৰভাৱ এই অঞ্চলত। আমি ধৰক এই 6 গাঁৱৰ এজন আছে, ৰামপুৰৰ আছে এজন, তেওঁলোকে বাহিৰত বেছিকৈ যায়, বাহিৰত বেছি পইচা পায়। আমি বাহিৰৰ পৰা অনা নাই এটাও, পলাশবাৰীৰ ল'ৰা। মুখ্য তৰণক বাদ দি আমাৰ মুখ্য তৰণ আৰু আমাৰ জুবিনৰ যিটো অট'মেটিক ষ্টল থাকিব, সেই দুটাক বাদ দি আৰু বাহিৰত এটা আমাৰ ঝুলন এটা হ'ব। এই 3টা অট'মেটিক বাদ দি ভিতৰত 4টা ষ্টল থাকিব। মুঠ 7টা ষ্টল বৈদ্যুতিক হেৰিত তেওঁলোক অসমৰে গৌৰীপুৰৰ আচাৰ গান্ধী যে কয়। মুখ্য তৰণৰ থিমটো এইবাৰ আমি আপোনালোকক আমাৰ সভাপতি মহোদয়ে জনাইছে যে এইবাৰ আমি আমাৰ মানে ৰাসৰ এটা মানে পৰম্পৰা বুলিও ক'ব পাৰে। এইটো আমাৰ সদস্য যিসকল আমাৰ মাজৰ পৰা আঁতৰি যায়, হেৰাই যায়, তেওঁলোকৰ নামত আমি মুখ্য তৰণটো আমি উৎসৰ্গিত কৰোঁ। কিন্তু এইবুলি আমাৰ যিহেতুকে আমাৰ হিয়াৰ আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে, অসমৰ আটাইৰে মৰমৰ, গতিকে আমি এইবাৰ এইটো আমি ব্ৰেক কৰিছোঁ। আচলতে পোনপ্ৰথমবাৰৰ কাৰণে আমি আমাৰ যিটো পৰম্পৰা সেইটো ব্ৰেক কৰিছোঁ। আমি এইবাৰ মুখ্য তৰণটো জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিম, আৰু সেইবাবে আমি আধ্যাত্মিকভাৱে আমি যিটো আমি মুখ্য তৰণ আগে পিছে কৰি আহিছিলোঁ, তাৰ অকণমান ব্যতিক্ৰম কৰি অসমৰে এটা সম্পদ ৰংঘৰৰ আৰ্হিত আমি মুখ্য তৰণটো এইবাৰ বনোৱাৰ চেষ্টা কৰিছোঁ। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।